মাটি কিনাৰ নামত বাইনা টকা দি চেল এগ্ৰিমেণ্ট এটা কৰিলে, কিন্তু মাটিৰ মালিকে সেই মাটি আপোনাৰ নামত নামজাৰি কৰি দিয়া নাই। নানান ধৰণৰ অজুহাত দেখুৱাই টকা বেছি লাগিব, টকাৰ লোভত বেলেগক বিক্ৰী কৰিব বিচাৰে, ইত্যাদি ইত্যাদি। তেতিয়া আপুনি কি কৰিব? মাটি কিনাৰ নামত বাইনা টকা দিয়ে সদায় চেল এগ্ৰিমেণ্ট কৰিব, পাৰে যদি ৰেজিষ্টাৰো কৰিব। চেল এগ্ৰিমেণ্ট কৰাৰ পিছত মাটিৰ মালিকে সেই মাটি নামজাৰি কৰি দিয়া নাই, চিভিল কোৰ্টত সুট ফৰ স্পেচিফিক পাৰফৰ্মেন্সৰ কেছ কৰিব পাৰে। চেল এগ্ৰিমেণ্ট কৰিলে মাটিও আপোনাৰ দখলত, কিন্তু মাটিৰ মালিকে সেই মাটি নামজাৰি কৰি দিয়া নাই। ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্টৰ ছেকশ্যন 53A পাৰ্ট পাৰফৰ্মেন্সৰ এটা কেছ চিভিল কোৰ্টত ফাইল কৰিব পাৰে। মনত ৰাখিব, যোনটো ডেটত নামজাৰি কৰি দিয়াৰ কথা আছিল, সেই ডেটৰ পৰা 3 বছৰৰ ভিতৰত চিভিল সুট ফাইল কৰিব লাগিব। পলম হলে লিমিটেশ্যন এক্টত আহিব, কোৰ্টত বৈধ প্ৰমাণ দিব লাগিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।